নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগনামা দাখিল হৈছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত এই অভিযোগনামা দাখিল কৰিছে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি 2024 চনৰ জুলাই আগষ্ট মাহত দেশখনত হোৱা ছাত্ৰ বিক্ষোভ দমনৰ বাবে হোৱা প্ৰচেষ্টাৰ বাবে ন্যায়াধিকৰণে প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা প্ৰাক্তন গৃহমন্ত্ৰী আসাদুজ্জামান খান আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লাহ আল মামুনৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বিচাৰৰ নিৰ্দেশ দিছে বাংলাদেশৰ বিডি নিউজ 24 নামৰ নিউজ পৰ্টেলৰ খবৰ অনুসৰি মামুনে নিজৰ দোষ স্বীকাৰ কৰি এই গোচৰত ৰাজসাক্ষী হোৱাৰ বাবে আবেদন দাখিল কৰিছে খবৰ অনুসৰি তিনিজনৰ ভিতৰত কেৱল মামুনহে বৰ্তমান জেলত আছে আন দুজন অভিযুক্ত হাছিনা আৰু খানৰ বিৰুদ্ধে তেওঁলোকৰ অনুপস্থিতিতেই এই বিচাৰ হ'ব বিগত বৰ্ষৰ 5 আগষ্টত বাংলাদেশ ত্যাগ কৰি শেখ হাছিনাই ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছৰে পৰা বৰ্তমান তেওঁৰ স্থিতি কি সেই সম্পৰ্কে জনা নাযায় আহিছো পৰৱৰ্তী খবৰলৈ ৰাছিয়া ইউক্ৰেইনৰ সংঘাত অব্যাহত আছে আৰু হেহতীয়াভাৱে এই সংঘাতে অধিক তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ৰাছিয়াৰ হেহতীয়া আক্ৰমণে দুই দেশৰ বিগত 3 বছৰীয়া যুদ্ধৰ সকলো অভিলেখ ভংগ কৰিছে হেহতীয়াভাৱে ৰাছিয়াই 700ৰো অধিক ড্ৰোন নিক্ষেপ কৰি ইউক্ৰেইনত এতিয়ালৈকে সৰ্ববৃহৎ আকাশমাৰ্গৰ পৰা আক্ৰমণ সংঘটিত কৰিছে ইয়াৰ পাছত নাটোৰ জেট বিমান পোলেণ্ডৰ আকাশমাৰ্গত অৱস্থান কৰিবলৈ বাধ্য হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াই এই বৃহৎ আক্ৰমণত 300ৰো অধিক শাহেদ ড্ৰোন আৰু 13টা ক্ষেপণাস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ 728টা ড্ৰোন নিক্ষেপ কৰিছিল তেওঁ কয় যে শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা দুৰ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে ইউক্ৰেইনলৈ পশ্চিমীয়া দেশৰ অস্ত্ৰ-শস্ত্ৰৰ গুৰুত্বপূৰ্ণ যোগানত ব্যাঘাত জন্মোৱাটো ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ লক্ষ্য আছিল বুলিও জেলেনস্কিয়ে প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ কোভিড-19ৰ ভেকচিন সম্পৰ্কীয় গোপনীয় তথ্য চুৰিৰ অভিযোগত ইটালীত এজন চীনা নাগৰিক গ্ৰেপ্তাৰ হৈছে জু জুৱেইৰ নামৰ এই লোকজন চীন চৰকাৰৰ পৃষ্ঠপোষকতাত কাম কৰা এটা হেকিং গ্ৰুপৰ সদস্য বুলি আমেৰিকাই অভিযোগ কৰিছিল আমেৰিকাৰ অভিযোগৰ ভিত্তিতে ইটালীৰ কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰিছে দাবী কৰা হৈছে যে এই হেকিং গ্ৰুপটোৱে 2020 চনৰ আৰম্ভণিতে কোভিড-19ৰ ভেকচিনৰ সৈতে জড়িত গোপনীয় তথ্য চীনৰ চোৰাংচোৱা সংস্থাৰ বাবে চুৰি কৰিছিল সেই সময়ত কৰোনা মহামাৰী তুংগত আছিল ইটালীৰ প্ৰশাসনৰ মতে এই গোটৰ সদস্য চীনা নাগৰিক জু জেৱেইৰ বিৰুদ্ধে আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় ৱাৰেণ্ট জাৰি কৰাৰ পাছত তেওঁক 3 জুলাইত মিলানৰ মালপেন্সা বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে আন এটা খবৰ 2014 চনত ৰাছিয়াৰ আক্ৰমণৰ বাবে ভূপতিত হৈছিল মালয়েছিয়া এয়াৰলাইন্সৰ MH17 বিমানখন ইউৰোপৰ শীৰ্ষ মানৱ অধিকাৰ আদালতে এই কথা সদৰি কৰিছে ৰাছিয়াৰ গুলিত বিধ্বস্ত হোৱা এই বিমানখনৰ 883 জন যাত্ৰী আৰু 15 জন ক্ৰু মেম্বাৰৰ মৃত্যু হৈছিল মন কৰিবলগীয়া যে ৰাছিয়াৰ গুলিত বিধ্বস্ত হোৱা এই বিমানখনত 283 জন যাত্ৰী আৰু 15 জন ক্ৰু মেম্বাৰৰ মৃত্যু হৈছিল উল্লেখযোগ্য যে 2014 চনৰ 17 জুলাইত আমষ্টাৰডামৰ পৰা কুৱালালামপুৰলৈ যোৱা মালয়েছিয়ান এয়াৰলাইন্সৰ বয়িং 777 মডেলৰ বিমানখনক লক্ষ্য কৰি পূব ইউক্ৰেইনৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল সেই সময়ত পূব ইউক্ৰেইনত মস্কোৰ প্ৰতি অনুগত্যশীল বিচ্ছিন্নতাবাদী বিদ্ৰোহীয়ে নিয়ন্ত্ৰণ কৰি আছিল বিমানখনলৈ নিক্ষেপৰ বাবে ব্যৱহাৰ কৰা বুক মিছাইলটো ৰাছিয়াই নিৰ্মাণ কৰিছিল দেশ দুনিয়াত আজিলৈ ইমানেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ